হয় মানুহ মৰিব লাগে মৰি যাম, হয় কোৰ্টলৈ যাব লাগে কোৰ্টলৈ যাম। নিজৰ ঠাইত যাতে আমি নিজৰ নিচিনাকৈ ভালকৈ জীয়াই থাকিব পাৰোঁ তাৰ কাৰণে আমি এই সংগ্ৰাম চলাইছোঁ আৰু চলাই যাম। আজি ভোগালীৰ উৰুকা আৰু সমগ্ৰ অসমবাসী আজি নিজৰ বিহু উৎসৱক লৈ ব্যস্ত আৰু সমগ্ৰ অসমবাসী আজি নিজৰ বিহু নিজৰ উৎসৱ পালন কৰিবৰ কাৰণে উদ্গ্ৰীৱ দিৱস হৈ থকাৰ সময়তে আমি অসমৰ ৭০টা জাতীয় সংগঠনে নাগৰিকত্ব সংশোধনী বিলৰ বিৰুদ্ধে এনেকৈ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হৈছোঁ। যিহেতু নাগৰিকত্ব সংশোধনী বিল গৃহীত হোৱাৰ লগে লগে ভাৰতবৰ্ষখন ধৰ্মনিৰপেক্ষতাৰ পৰা আঁতৰি যাব আৰু ভাৰতবৰ্ষৰ সংবিধানখনৰ অস্বীকাৰ কৰা হৈ যাব। গতিকে আজি সমগ্ৰ অসমীয়া জাতিয়ে ভাৰতবৰ্ষৰ সংবিধানৰ পবিত্ৰতা ৰক্ষা কৰিবৰ কাৰণে এনেকৈ বিহুৰ দিনতো যুঁজ আৰম্ভ কৰিছে। আমি ভালকৈ আৰামত বহি দে। কিন্তু যিহেতু বিলখন আহি গ'ল ৰাজ্যসভাত, লোকসভাত পাছেই হ'ল, গতিকে সুপ্ৰিম কোৰ্টে এই বিষয়টো আজি স্থগিত ৰাখিছে। আমিও সেই জাননীখনৰ বিৰুদ্ধে কোৰ্টলৈ যোৱাৰ সিদ্ধান্ত লৈছিলোঁ, কিন্তু যিহেতু ইতিমধ্যে বিলখনেই লোকসভাত আহি গ'ল আৰু ৰাজ্যসভাতো পাছ হোৱাৰ সম্ভাৱনা আছে, গতিকে সুপ্ৰিম কোৰ্টলৈ আমি নাযায় অহা ৰাজ্যসভাত ৰাজ্যসভাত বিলখন গৃহীত যদি হয় তেতিয়াহ'লে সেই আইনখনৰ বিৰুদ্ধে গৃহীত হোৱা আইনখনৰ বিৰুদ্ধে আমি উচ্চতম ন্যায়ালয়লৈ যাবৰ কাৰণে সাজু হৈ আছোঁ। এই কথাটো খাটাং যে ৭০টা সংগঠনে আন্দোলন যেনেকৈ অব্যাহত ৰাখিব, সংগ্ৰাম যেনেকৈ অব্যাহত ৰাখিব, তেনেকৈ উচ্চতম ন্যায়ালয়তো আমাৰ সংগ্ৰাম চলাম আৰু আমি এই বিধেয়কখনৰ বিৰুদ্ধে নিশ্চিতভাৱে আমি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিমেই। গতিকে এইটো খাটাং থাকক যে যিকোনো প্ৰকাৰে হ'লেও এই বিধেয়ক বাতিল কৰোৱা হ'বই, বাই এনি মিনছ। হয় মানুহ মৰিব লাগে মৰি যাম, হয় কোৰ্টলৈ যাব লাগে কোৰ্টলৈ যাম, যি কাম কৰিব লাগে, কিন্তু বিধেয়ক বাতিল হ'ব লাগিব, নহ'লে অসমীয়া জাতি নাবাচোঁ। অসমীয়াৰ নিজৰ অস্তিত্ব ৰক্ষা কৰিবৰ কাৰণে, খিলঞ্জীয়া মানুহৰ অধিকাৰ সুৰক্ষিত কৰিবৰ কাৰণে আৰু নিজৰ ঠাইত যাতে আমি নিজৰ নিচিনাকৈ ভালকৈ জীয়াই থাকিব পাৰোঁ তাৰ কাৰণে আমি এই সংগ্ৰাম চলাইছোঁ আৰু চলাই যাম।